হয় ৰেডিঅ' ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিলৈ বিশ্ব ৰেডিঅ' দিৱসৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই বিশেষ দিনটোত আমি গহপুৰৰ এগৰাকী বিশেষ ব্যক্তিক চিনাকি কৰি দিম 1972 চনৰ পৰা তেখেতে ৰেডিঅ'ত গান শুনি আহিছে বিভিন্ন কোম্পানী তেখেতৰ ৰেডিঅ' ঘৰত সংৰক্ষণ কৰি ৰাখিছে আমি ND24 দহলক আজিৰ এই বিশেষ দিনটোত দেখুৱাইছোঁ মই পুনৰ কৈছোঁ আজি যেটো বিশ্ব ৰেডিঅ' দিৱস প্ৰতিগৰাকী ৰেডিঅ' ভাল পোৱা ব্যক্তিলৈ আমি বিশ্ব ৰেডিঅ' দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তনুৰাম ভূঞা গহপুৰৰ গোপালপুৰৰ এজন ব্যক্তি ৰেডিঅ' ভাল পোৱা এগৰাকী ব্যক্তিগৰাকী আমাৰ লগত আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে বিশ্ব ৰেডিঅ' দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কওকচোন কিমান বছৰৰ পৰা আপুনি ৰেডিঅ' শুনি আহিছে মই 1972 চন মানৰ পৰাই মই আজি পৰ্যন্ত ৰেডিঅ' শুনি আহিছোঁ ৰেডিঅ' উপভোগ কৰি আহিছোঁ ৰেডিঅ' নহ'লে মই 1 মিনিটো থাকিব নোৱাৰোঁ বুলি ক'লেও বিশেষ ভুল হ'ব নোৱাৰে মই ঘৰ খাবলৈ ববলৈ কিবা অসুবিধা থাকিলেও মই অৰ্জন কৰা মোৰ হাতৰ পইচা মই বেটাৰী কিনি আনি ৰেডিঅ' শুনি আহিলেহে মোৰ ৰাতিটো টোপনি যায় বা দিনটো পাৰ হৈ যায় গতিকে মোৰ বাবে ৰেডিঅ'টো অতি জনপ্ৰিয় আৰু অতি লাগতিয়াল আৰু তথা ভাৰতবৰ্ষ অসম সকলোৰে কাৰণে মই আজি বিশ্ব দিৱসৰ ৰেডিঅ' বিশ্ব দিৱসৰ শুভেচ্ছা আশীৰ্বাদ তথা সকলোৰে প্ৰতি শ্ৰদ্ধা মোৰ ফালৰ পৰা মই গ্ৰহণ কৰিলোঁ এসাঁজ নোখোৱাকৈ থাকিব পাৰে কিন্তু ৰেডিঅ'ৰ গান নোখোৱাকৈ থাকিব নোৱাৰে মই কোনোবা দিন কিবা মিঠাতেল চেনি চাহপাত আলু দালি পিঁয়াজ নাথাকিলেও মই অৰ্জন কৰা পইচাকেইটাত ল মাৰি পেলাই গেলামালৰ দোকানৰ পৰা এভাদি বেটেৰী কিনি আনি ৰেডিঅ'ত লগাই বজাৰ পাছতহে মই খাবলৈ লোৱা ভাতকেইটা মোৰ পেটলৈ যায় আপুনি এনে কৰে কি মই সাধাৰণভাৱে চৰকাৰী হস্পিটেলত বা প্ৰাইভেট চেম্বাৰত MBBS ডাক্তৰৰ লগত বহি বেজী চেলাইন দিওঁ ঔষধ পাতি তেনেকৈ দিওঁ সেইকেইটা অৰ্জনৰ পইচাই মই ৰেডিঅ' বেটাৰী কিনি আনি ৰেডিঅ' বজাই আজি পৰ্যন্ত আপোনালোকৰ আশীৰ্বাদত জীয়াই আছোঁ আজিৰ পৰা 10-15 বছৰ আগতে আপোনাৰ যিটো আমি বৰ্তমান গান শুনো বিভিন্ন ডেগেই হওক বা টিভি হওক টেলিভিশ্যনে হওক সেয়া নাছিলে তেতিয়া একমাত্ৰ গান শুনা বা বাতৰি শুনাৰ একমাত্ৰ সম্বল ৰেডিঅ'টোৱে আছিলে কেৱল হয় এতিয়া কিন্তু সময় বাগৰিছে ৰেডিঅ'ৰ যিটো চাহিদা মাদকতা কিছু কমি আহিছে কিবা ক'ব নেকি মই ক'বলৈ গ'লে ৰেডিঅ'ৰ চাহিদা কোনো ফালৰ পৰা কমা নাই বুলি মই ক'ব ধৰিছোঁ কাৰণ ৰেডিঅ'টোৰ পৰা আমি বিভিন্ন শিক্ষা প্ৰতিষ্ঠান মহাবিদ্যালয় কলেজ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী গাঁৱৰ শ্ৰোতা বন্ধুসকল সকলোৱে অতি জনপ্ৰিয় অতি ভাল লগা এই ৰেডিঅ' মহান বস্তু ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া ছাৰেও অসম তথা ভাৰতবৰ্ষৰ সকলো ৰাইজক পুনৰ ৰেডিঅ'টো আকৌ আঁকোৱালি ল'বলৈ অনুৰোধ জনাইছে বিদ্যালয়সমূহত ৰেডিঅ'টো চৰকাৰে বিতৰণ কৰিছেই বা বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী শিক্ষককে আদি কৰি সকলোৱে বিদ্যাৰ্থী অনুষ্ঠানৰ পৰা লাগতিয়াল যিখিনি শিক্ষা বিভাগৰ বস্তু সদায় ব্যৱহাৰ কৰি আছে আগলৈও কৰিছে এতিয়াও কৰিব নিশ্চয় মই কেমেৰা সজিক পুনৰ ৰেডিঅ'সমূহ দেখাব ওলাইছোঁ বিভিন্ন কোম্পানীৰ আমি যদি চাই ফিলিপছ বা বিভিন্ন কোম্পানীৰ ৰেডিঅ'সমূহ আছে বহু পুৰণি ৰেডিঅ' আৰু এয়া হৈছে গহপুৰৰ এগৰাকী বিশেষ ব্যক্তি আজি বিশ্ব ৰেডিঅ' দিৱস
আমি সেই বিশেষ দিনটোত এই বিশেষ ব্যক্তি তেখেতক চিনাকি কৰিছোঁ। তনুৰাম ভূঞা তেখেতে ইতিমধ্যে কৈছে এসাঁজ নোখোৱাকৈ থাকিব পাৰিব, কিন্তু ৰেডিঅ'ৰ যি বাতৰি, ৰেডিঅ'ৰ যি গান সেয়া কিন্তু নুশুনাকৈ থাকিব নোৱাৰে। আৰু আজিৰ আমি বিশেষ দিনটোত এই যিগৰাকী ব্যক্তি গহপুৰৰ গোপালপুৰৰ তনুৰাম ভূঞা তেখেতক চিনাকি কৰি দিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।